আপোনাৰ কিচেনৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। ফাগুনৰ শুকান ধূলিৰ পিছত এতিয়া আকৌ আৰম্ভ হৈছে বৰষুণ। এই দুদিন বৰষুণ দিছে, বতৰ খুব ধুনীয়া হয়। লগতে গছ বনবোৰ আকৌ সেউজীয়া হৈ উঠিছে, পৃথিৱীখন জীপাল হৈ উঠিছে। আৰু বৰষুণ দিয়া মানে হৈছে বহাগৰ আগলি বতৰা অনা, মানে বহাগ আহিছে। লগতে যদি বৰষুণ নিদিলেহেঁতেন তেতিয়াহ'লে ইমান বেছি প্ৰদূষণ হৈছে, প্ৰত্যেক মানুহৰ ঘৰে ঘৰে চৰ্দি কাহ জ্বৰটো হৈছে। আৰু যদি এই দুদিন বৰষুণ নিদিলেহেঁতেন আৰু বেছি মানুহ শাৰীৰিকভাৱে অসুস্থ হৈ উঠিলেহেঁতেন। আৰু সেইকাৰণে বৰষুণ দিয়াৰ কাৰণে সঁচাই বহুত বেছি ভাল লাগিছে। আৰু এই বৰষুণ জাকক স্বাগতম জনাইছোঁ। আজি আন এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। একদম সহজ পদ্ধতিৰে মই লৈ আহিছোঁ গোলাপ জামুন বা লালমোহনৰ এটা ৰেচিপি। আৰু এইটো মোৰ মায়ে বনাইছে। আৰু এইটো কিহেৰে বনাইছে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চালে গম পাব। আৰু যি সামগ্ৰীৰে বনাইছে সেয়া আচলতে মোৰ মাৰ খেতিৰে হয়। আৰু মাৰ খেতিৰ সামগ্ৰীৰে আজি লৈ আহিছে গোলাপ জামুন বা লালমোহনৰ এটা ৰেচিপি। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰি পেলাই জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ। এই গছটোৰ আপোনালোকে কোনে কোনে চিনি পাইছে কওকচোন। আৰু এইটো হৈছে মিঠা আলুৰ গছ, আৰু এয়া হৈছে মিঠা আলু, মোৰ মাৰ খেতিৰ মিঠা আলু। মিঠা আলুকেইটা উঠাই থকাৰ সময়ত আচলতে ফটো লোৱা নহ'লে। কোনোবাৰে আচলতে মিঠা আলুবোৰ ইমান ডাঙৰ নহয়। এইবাৰ প্ৰথমবাৰৰ কাৰণে মিঠা আলুকেইটা ইমান ডাঙৰ হৈছে আৰু ভালো হৈছে। মাটিখিনি যিহেতুকে ভাল নহয় সেইকাৰণে মিঠা আলুবোৰ একদম সৰু সৰু হৈ থাকে। আৰু মিঠা আলুৰ গছটো আপোনালোকে চিনি পায়নে বাৰু? এইটো আচলতে লতাৰ নিচিনা হয়। প্ৰতি বছৰে মায়ে মিঠা আলু ৰুৱে এইকাৰণে যে সেই শাকটো খাবৰ কাৰণে। মিঠা আলুৰ আগবিলাক ভাজি খাই বহুত ভাল লাগে আৰু আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী হয়। আজি আমাৰ মাৰ খেতিৰ মিঠা আলুৰে মাৰ হাতৰ এটা ৰেচিপি আপোনালোকৰ ওচৰলৈকে লৈ আহিছোঁ। বলকচোন চাওঁ মায়ে আজি কি বনাইছে আৰু কেনেকৈ বনাইছে। ইয়াত এটা মিঠা আলু মায়ে লৈ লৈছে আৰু এইটো এতিয়া ভালদৰে পিটিকি আছে। আপোনালোকে যদি ডাইৰেক্ট পানীত বইল কৰে তেনেহ'লে কিন্তু অকণমান পানীটো শুকাই যোৱালৈকে ৰৈ দিব। এইটো আচলতে মায়ে ভাতৰ কুকাৰত একেলগে দি দিছিলে, সেইকাৰণে ইমান পানী পানী হৈ থকা নাই। মিঠা আলু বাৰু আপোনালোকৰ কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বহুত বেছি প্ৰিয় হয়। আৰু ইয়াত দি দিছে 3 চামুচৰ জোখত পাউডাৰ গাখীৰ, তাৰপাছত আৰু দিছে 2 চামুচৰ জোখত চুজি। যদি আপোনালোকৰ অকণমান বেছি পানী হৈ থাকে তেতিয়াহ'লে আপোনালোকে চুজিৰ পৰিমাণটো অকণমান বঢ়াই দিব পাৰে। আমি যেতিয়া সৰু আছিলোঁ নাইবা আমি যেতিয়া ঘৰত আছিলোঁ, দেউতাই বজাৰৰ পৰা প্ৰায় মিঠা আলু কিনি আনিছিলে। আৰু সেয়া কেতিয়াবা কেঁচাই খাওঁ, কেতিয়াবা মায়ে চব্জিত দিয়ে, নহ'লে দাইলত দিয়ে। আৰু বেছিকৈ বইল কৰিয়ে খাইছিলোঁ আৰু বইল কৰি খাই পেলাই বহুত বেছি ভাল পাইছিলোঁ আৰু এতিয়াও ভাল পাওঁ। এতিয়াও বজাৰত মিঠা আলু দেখিলেই লৈ আহোঁ। মাজতে আধা চামুচৰ জোখত দি দিছে ঘিউ। আপোনালোকেও ঘিউ অকণমান দি দিব, তেতিয়াহ'লে বৰ ধুনীয়া হয়। আৰু একেবাৰে গুটি নথকাকৈ এই গোটেইখিনি খুব ধুনীয়াকৈ পিটিকি পেলাই লৈ লৈছে। তাৰপাছত এটা এটাকৈ নাৰিকলৰ লাৰুৰ সমান জোখত বল বনাই পেলাই গৈ আছে। আপোনালোকে ধৰিব পাৰিছে নিশ্চয় কি বনাব। আৰু তাৰপাছত আনফালে কেৰাহী এটা পাতি দিছে, তাত এই কাপটোৰ জোখেৰে 1.5 কাপৰ জোখত দিছে চেনি। আৰু এই কাপটোৰ জোখেৰে দিছে 2 কাপ পানী। চেনি আৰু পানীখিনি খুব ধুনীয়াকৈ গলাই লোৱা হ'ব। আৰু এইখিনি একেবাৰে আঠা কৰিব নালাগে। তাৰপাছত ইয়াতে 3টা ইলাচি ভাঙি পেলাই দি দিছে। ইলাচি দিলে বৰ ধুনীয়া এটা সুগন্ধ ওলায়। এইখিনি অকল চেনিটো গলি যোৱালৈকেহে উতলিব দিব, তাতকৈ আৰু বেছি উতলিব নিদিয়ে। বেছি আঠা হ'ব নালাগে। আনপিনে আন এখন কেৰাহী পাতি দিছে, তাত তেল দিছে। আৰু তেলখিনি গৰম হোৱাৰ পাছত এফালৰ পৰা এটা বল দি গৈছে। আৰু এফালে হৈ গ'ল, আকৌ আনটো ফালে এনেকৈ ওলোটাই পেলাই দি দিছে। আৰু কালাৰটো দেখিছেনে ইমান বেছি ধুনীয়া হৈছে। ভাজা হোৱাৰ পাছত মই আপোনালোকক দেখাই দিম। এয়া হৈ গৈছে, প্ৰথমৰখিনি ভজা হৈ গ'ল আৰু কালাৰটো ইমান বেছি ধুনীয়া হৈছে। এতিয়া বাকী থকাখিনিও এতিয়া এফালৰ পৰা ভাজি ল'ব। আৰু তাৰপাছত গোটেইখিনি ভজা হোৱাৰ পাছত চেনিৰ ৰসত এফালৰ পৰা এটাকৈ দি গৈছে। এইখিনি প্ৰায় 4-5 ঘণ্টামান সময় এনেকৈ চেনিৰ ৰসত থৈ দিব। তেতিয়া ফুলি উঠিব আৰু ৰসটোৰ ভিতৰলৈকে সোমাই যাব, কোমলো হ'ব। আপোনালোকে কোনে বাৰু মিঠা আলুৰ এনেকৈ লালমোহন বনাইছে এবাৰ মোক কমেণ্ট কৰি পেলাই জনাবচোন। আৰু যিসকলে বনোৱা নাই এনেকৈ এবাৰ বনাই চাব পাৰে, খুব সহজ আৰু ঘৰত বনোৱা খাদ্যবোৰ স্বাস্থ্যসন্মত হয়। আমাৰ এটা মিঠা আলুৰ প্ৰায় 21টা লালমোহন হৈছিলে। মোৰ আন এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আহিছোঁ। তেতিয়া সকলোৱে ভালে থাকক, সুস্থ থাকক। বাই বাই।